Hey guys, যদিহে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে, প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। লগতে এটা কথা কওঁ যে মোৰ আৰু এটা ইউটিউব চেনেল আছে, নামটো হৈছে দেৱাশিষ ব্লগ 20K। আপোনালোকে যদি চাব বিচাৰে ডেছক্ৰিপশ্যনৰ লিংক দিয়া আছে, এবাৰ গৈ চাই ল'ব। ৰেঙনি টিভিত সম্প্ৰচাৰিত হৈ থকা মৰমৰ ঠিকনা চিৰিয়েলত অভিনয় কৰা ৰিধি আচলতে হয় কোন, ঘৰ ক'ত, কাৰ সৈতে আছে প্ৰেমৰ সম্পৰ্কত সবিশেষ জানিব পাৰিব আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে। গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। ৰেঙনি টিভিত সম্প্ৰচাৰিত হৈ থকা মৰমৰ ঠিকনা চিৰিয়েলত অভিনয় কৰা ৰিধি আচল নাম হ'ল ৰাজশ্ৰী দাস। ৰাজশ্ৰী দাসৰ ঘৰ হ'ল গুৱাহাটী 6 মাইলত। ৰাজশ্ৰী দাসৰ জন্ম হৈছিল 20 জানুৱাৰী 1998 চনত। ৰাজশ্ৰী দাসৰ পৰিয়ালত মাক দেউতাক আৰু এজন ককায়েক আছে। মাকৰ নাম হৈছে কবিতা দাস, দেউতাকৰ নাম হ'ল প্ৰদীপ কুমাৰ দাস আৰু ককায়েকৰ নাম হ'ল প্ৰিয়াংকু প্ৰদীপ দাস। ৰাজশ্ৰী দাসৰ ঘৰত মতা নামটো হৈছে মইনা। ৰাজশ্ৰী দাসৰ শিক্ষাগত অৰ্হতা হ'ল তেওঁ ক্লাছ 10লৈকে মহৰ্ষি বিদ্যা মন্দিৰত পঢ়িছিল আৰু 11 আৰু 12 মহৰ্ষি বিদ্যা মন্দিৰতে পঢ়িছিল। ডিগ্ৰী কৰিছে ডাউনটাউন ইউনিভাৰ্চিটিত। ৰাজশ্ৰী দাসে পৰিণীতা চিৰিয়েলখনত অভিনয় কৰিছিল আৰু বৰ্তমান মৰমৰ ঠিকনা চিৰিয়েলত ৰিধি চৰিত্ৰত অভিনয় কৰি আছে। আপোনালোকে বাৰু মৰমৰ ঠিকনা ধাৰাবাহিকখন চাই কেনেকুৱা পাইছে মোক এটা কমেণ্ট কৰি জনাবচোন। আমাৰ আজি ভিডিঅ'টো আছিল ইমানেই। আজিলৈ বাই বাই।